সোণাপুৰ নাজিৰাখাত টোলগেটত পুৱাই দুখনকৈ গৰু ভৰ্তি মেক্সিম বাহন জব্দ। AS01UC 2231 আৰু AS01TC 8559 নম্বৰৰ দুখন বাহনৰ পৰা 11টাকৈ গৌধন জব্দ কৰে সোণাপুৰ আৰক্ষীয়ে। মৰিগাঁৱৰ পৰা মেঘালয়লৈ নিতৌ সৰবৰাহ হৈ আহিছে গৌধন। সোণাপুৰ, মৰিগাঁৱৰ ঢিং আৰু যোৰাবাট 9 মাইলৰ এটা সিন্ডিকেট চক্ৰই নিতৌ সৰু সৰু বাহনেৰে সৰবৰাহ কৰি আহিছে গৌধন। গৌ সুৰক্ষা অভিযান চলি থকাৰ মাজতে ৰাজ্যত অব্যাহত গৌ সৰবৰাহ। আৰু পুনৰবাৰ জনাইছে খবৰ, সোণাপুৰ নাজিৰাখাত টোলগেটত পুৱাই দুখনকৈ গৰু ভৰ্তি মেক্সিম বাহন জব্দ। AS01UC 2231 আৰু AS01TC 8559 নম্বৰৰ দুখন বাহনৰ পৰা 11টাকৈ গৌধন জব্দ কৰে সোণাপুৰ আৰক্ষীয়ে। মৰিগাঁৱৰ পৰা মেঘালয়লৈ নিতৌ সৰবৰাহ হৈ আহিছে গৌধন। সোণাপুৰ, মৰিগাঁৱৰ ঢিং আৰু যোৰাবাট 9 মাইলৰ এটা সিন্ডিকেট চক্ৰই নিতৌ সৰু সৰু বাহনেৰে সৰবৰাহ কৰি আহিছে গৌধন। গৌ সুৰক্ষা অভিযান চলি থকাৰ মাজতে ৰাজ্যত অব্যাহত গৌ সৰবৰাহ। আমি নগাঁৱৰ ফালৰ পৰা আহি থকা দুখন গাড়ীত আমি গৰু প্ৰত্যক্ষ কৰোঁ, গৰু দি থকা। তাৰপিছত আমি টোলগেটত ৰখাওঁ সিহঁতক। তাৰপিছত ই আহি থকাৰ কাৰণে নি আছিল নেকি। তাৰপিছত ৰখাই আমি সোণাপুৰ থানাক অৱগত কৰোঁ। অৱগত কৰাৰ পিছত সোণাপুৰ থানাই আৰক্ষী চকীয়ে গাড়ী দুখন জব্দ কৰি থানালৈ লৈ আহিছে। এতিয়া গৰু আছিল 11টা গৰু, দুখন মেক্সিমো। হয়, 11টা গৰু আছে। হয়, ড্ৰাইভাৰ আছে, ভিতৰতে আছে, পুলিচৰ জিম্মাত আছে। তেখেতসকলে কোৱা মতে তেখেতসকলে 9 মাইল গৰু বজাৰলৈকে নি আছিল গৰুখিনি। আৰক্ষী থানা পাৰ হৈ এনেকৈ আহে, ইয়াতেহে ধৰিব লগা যে হ'ল, কি ক'ব? কোনেও বিভাগীয় দায়িত্ব নলয় নেকি এইবিলাকত? মেনেজমেণ্টটো থকাৰ দৰে লাগে, নহ'লেতো ইমান কেইখন থানা পাৰ হ'ব নোৱাৰে। কাৰণ গৰু যিহেতু একদম সম্পূৰ্ণ নিষিদ্ধ অসমত, সেই অৱস্থাটো চলি থাকে। এইটো আপোনাৰ অসম চৰকাৰে তাৰ ওপৰত ব্যৱস্থা এটা ল'ব লাগে ভালকৈ।